ধৰি লোৱা কিছুমানে তলত ভাল নাপায় সেইটো কাৰণে মই গছডালত দেখা পাইছা ওপৰতো মই যা যোগাৰ কৰি দিম যেন তোমালোকে গছৰ ওপৰতো কামসমূহ চলাব পাৰা। গতিকে মৰমৰ কলিজাসকল, আমাৰ ল'ৰা ছোৱালীবিলাকে ভাবে আকৌ আমি সৰস্বতী মাক কেনেকৈ আনি আমি কেনেকৈ ভালকৈ পূজা কৰিম, কেনেকৈ আমি দুটকা এটকা কালেকশ্যন কৰি কেনেকৈ আমি সৰস্বতী পূজাটো ভালকৈ পাতিম। আকৌ কিছুমান জধা মূৰ্খই আকৌ অয় ৰুম হোটেল এই বাহনী তলত বনোৱাৰ মাথা মাৰি থাকে। কোনে বাৰু মাথা মাৰিছে এবাৰ তোমালোকে চাই লোৱাচোন। সৰস্বতী পূজা উপলক্ষে অয় ৰুম এটা মই খুলি দিছো, পুৰা ফুলৰ নেচি তোমালোকৰ কাৰণে ফুলৰ নেচি মানে। গতিকে কলিজাসকল, মই এতিয়া বুজি পালোঁ ই মানে আগে পিছে ঘৈণীয়েকক লৈ পিনি এনেকুৱা ধৰণৰ এচি ৰুমলৈ গৈছিলে সৰস্বতী পূজাত। আমিতো যোৱা নাই, আমি নাজানিম ভাই। এই জংঘলৰ মাজত যে এচি ৰুম ই ধুনীয়াকৈ বনাই দিব পাৰিছে অয় ৰুম এটা। ই চাগে কেতিয়াবা সৰস্বতী পূজাত আগে পিছে অয় ৰুমত এনেকৈ থাকি পাইছে ঘৈণীয়েকক লৈ পিনি, সেইকাৰণে এই জংঘলৰ মাজত দেখাই দিছে অয় ৰুম। এচি লাগে, টিভি লাগে, ফুল ফেচিলিটি পুৰা বেড আছে, 120খন তোমালোকৰ 120টা ৰুম আছে, তোমালোক আহিব পাৰা। মাত্ৰ মাননি 11 টকা, 11 টকাত ভাল ভাল ৰুম আছে, তোমালোকে এনজয় কৰিবা সৰস্বতী পূজা উপলক্ষে। মোৰ ফালৰ পৰা এইটো অফাৰ দিছো। কথাটো সেইটো মানে 120খন বেড থকা এচি ৰুমত, টিভি থকা ৰুমত ই মানে ঘৈণীয়েকক লৈ পিনি এবাৰ নহ'লে দুবাৰ সৰস্বতী পূজাত এনেকৈ গৈ পিনি মস্তি কৰি মানে পাইছে। সেইকাৰণে মানে এই জধামুখে ভাবিলে আমিতো এচি থকা ৰুমতে এনজয় কৰিছিলোঁ, এতিয়া ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমি এই জংঘলৰ মাজতে এটা এচি ৰুম বনাই দিওঁ। সেইটো এচি ৰুমত তোৰ ঘৈণীয়েক লৈ তয়ে শুই থাক ওপৰলৈ মুখখন দি গড় গড়কৈ নাকটো বজাই। তইতো শুই থকা মানুহ নহয়, কিবা কিবি কৰিয়ে থাকিবি। আৰে বেয়াটো বেয়াই, কোনোবাই সৰস্বতী পূজাত বাইকত ক'ৰবাত বহাই পিনি ধুনীয়াকৈ সিহঁতি ফুৰিবলৈ যায়, পাৰ্কলৈ যায়, গৈ থাকক। তোৰ বাৰু কি দৰকাৰ আছে তই এচি ৰুম বনাই দিবলৈ? বেলেগ কাম নাই আৰু, মাথাত মাল নাই। সৰস্বতী পূজাত পূজা নকৰি ল'ৰা ছোৱালীয়ে সেই তই বনাই দিয়া জংঘললৈ যাব, গৈ পিনি লগত গৈ শুই থাকিব। মানে তই শুই পাইছিলি ঘৈণীয়েকক লৈ পিনি, সেইকাৰণে লোকক কথা ক'বলৈ আহিছ আকৌ। কেঁচা লগা মেৰা মজাক। এইডোখৰত দেখা পাইছা ধুনীয়াকে চাদৰ পাৰি দিম, গাৰু পাৰি দিম, পুৰা এচি আছে, হাৱা আছে, মুকলি বতাহ। এইডোখৰত এটা ৰুম মই সৃষ্টি কৰি দিম। তই মৰমৰ কলিজাসকল, ইউটিউবত কৰাই নহ'লে ইয়াৰ কেলা এতিয়া দেহা বেপাৰ কৰিবলৈহে মন গ'ল। সেইকাৰণে সি জংঘলৰ মাজতে কেলা ৰুম বনাই দিলে, চাদৰো পাৰি দিব বোলে ধুনীয়াকৈ শুব পাৰিব। ঘৈণীয়েক লৈ কেলা তয়ে শুই থাক, তোৰ সেই বালখনত কোনো নাযায় জংঘলৰ মাজত। ধৰি লোৱা কিছুমানে তলত ভাল নাপায় সেইটো কাৰণে মই গছডালত দেখা পাইছা ওপৰতো মই যা যোগাৰ কৰি দিম যেন তোমালোকে গছৰ ওপৰতো কামসমূহ চলাব পাৰা। গতিকে এনেকুৱা গছৰ ওপৰত কাম চলাবলৈ গৈ কঁকাল ভাঙি কোনো নমৰে। এনেকুৱা গছৰ ওপৰত কাম চলাবলৈ তোৰ যোৱা মানে অভ্যাসটো আছে। আগে পিছে এনেকুৱা গছৰ ওপৰত উঠি মানে তই কাম ভাগ চলাইছ, সেইকাৰণে কেলা লোকক ক'ব পাৰিছ চোৰেহে চোৰৰ ঠেং দেখি পায়। তই মানে কেলা কাম ভাগ চলাইছ, ডাইৰেক্ট কেলে কৈ নিদিয় মোৰ মানুহজনীক লৈ মই ইয়াত কাম ভাগ কৰি থোৱা আছে, তোমালোকে আহিবা, মই ভাল পালোঁ। কেলে কৈ নিদিয় মক্কেল চালা। খতম, বাই বাই। এয়া আছিল মোৰ ৰুমসমূহ। আৰু ঠিক আছে, আপোনালোক আহিব, আপোনালোকৰ সা সুবিধাৰ বাবে মই এইটো মানে আয়োজন কৰি দিছো মাত্ৰ 11 টকাত, মাত্ৰ 11। ঠিক আছে বোপাই, তোৰ ৰুমবিলাক মই দেখিলোঁ আৰু তোক কথাবিলাকো ক'লোঁ। এনেকুৱা ৰুমত অকল তই আৰু তোৰ ঘৈণীয়েহে থাকিব পাৰিবি, বাকী আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাক থাকিব নোৱাৰে। এই জংঘলৰ মাজত কেলা মহৰ কামনি খাই খজুৱতি কৰিবলৈ যাব। তয়ে খজুৱতি বনাই লচোন ঘৈণীয়েক লৈ পিনি। সৰস্বতী পূজাত কেলা মানুহে পূজা কৰিব, সৰস্বতী মাক গৈ সেৱা কৰিব, পাৰ্কে চাৰ্কে ফুৰিব। আৰে ইমান এটা পবিত্ৰ বস্তু ইমান তললৈ লৈ যাব পাৰে বাৰু? ইমান তললৈ লৈ যাব লাগে নেকি? সৰস্বতী পূজাক সন্মান কৰিব লাগে। সৰস্বতী পূজাক আগত ৰাখি ইমান বেয়া বেয়া কথা কাম ভাগ চলাব পাৰিব। এচি ৰুম বনাই দিছোঁ, অয়' হোটেল খুলি দিছোঁ, এইবিলাক তোৰ কেলা তহঁতৰ নিচিনা ইউটিউবৰ মুখত শোভা দিয়ে নি? তহঁতক অনুকৰণ কৰি অসমৰ ল'ৰা ছোৱালীয়ে কেলা ইউটিউব চেনেল এটা খোলে। এই দাদাজনৰ নিচিনা ময়ো ভিডিঅ' বনাম। কি বালডাল শিকিব, কি বালডাল শিকিব? অয় ৰুম কাম ভাগ এইবিলাক শিকাই আছ মানে? নেপায়, ইমান তললৈ নাযাবি। অসমৰ এজন নামিয়ক ইউটিউবাৰ, নামিয়ক হৈ থাক। তললৈ কেলা কিয় নামিবলৈ বিচাৰিছ? নেপায়, তহঁতৰ মুখত এইবিলাক বেয়া কথা শোভা নিদিয়ে। গতিকে মৰমৰ কলিজাসকল, এতিয়া আহিলোঁ ভুলতে ল'ৰা হৈ জন্ম হোৱা এজন ইউটিউবাৰ ওচৰলৈ। মানে বহু কষ্টৰ ফলত মাক বাপেকে তাক কেলা জন্ম দিলে। যিটোক জন্ম দিলে ল'ৰা, সি আকৌ কেলা বাৰে বাৰে হিজিৰা বনিবলৈ যায়, বাৰে বাৰে মাইকী মোৱা বনিবলৈ যায়। গতিকে এবাৰ চাই লোৱাচোন তোমালোকে। আৰে এইজন হৈছে এজন কেলা অসমৰ ডাঙৰ ইউটিউবাৰ। ইয়াৰ ইমানেই চখ অকল মাইকী হোৱা, অকল মাইকী মোৱা, তাৰ বাহিৰে বেলেগ একো কাম নাই। তোৰ যদি কেলা ইমান মাইকী হ'বলৈ মন আছে, তই এটা কাম কৰ, অপাৰেশ্যন চপাৰেশ্যন কৰি ডাইৰেক্ট মাইকীয়ে হৈ যা। জোনমণিক কেলা ঘৈণীয়েক মতা বনাই দে,
ঘৈণীয়েক মতা বনাই দে, তই মাইকী হৈ যা। তোৰ অকল কাম নাই, তোৰ সেইবিলাকেই কাম। কেলা তোমালোকে আকৌ এবাৰ চোৱাচোন, ইয়াক কাৰো কাৰ্যবিলাক তোমালোকে আকৌ এবাৰ চোৱা। আৰে কাইলৈ পৰহিলে ল'ৰা ছোৱালী ডাঙৰ হ'ব হা, সৰু সৰু উঠি অহা ল'ৰা ছোৱালীবিলাকে মনোজ ভাই নিচিনা ভিডিঅ' এটা বনাওচোন বুলি কৈ দেখিব। পকৰত কেলা গাৰু ভৰোৱা নে শিলগুটি ভৰোৱা নাজানো, বুকুত শিলগুটিয়ে ভৰাইছো নে বলে ভৰাইছো নে কি নাজানো, ভৰাই লৈ জোকাৰি আছে। এইবিলাক কিবা বালৰ ভিডিঅ' বনোৱা শিকিব নি ল'ৰা ছোৱালীয়ে? তহঁতি কচোন বাৰু। তহঁতি কিবা এটা ভাল কাম কৰ, তহঁতি ডাঙৰ ইউটিউবাৰ, কমেডি কৰ, কমেডি কৰা এটা সীমা আছে। কমেডি মানুহে এনেকৈ কৰে নি হা? বুকুত শিলগুটি মতা হৈ মতা নিচিনা থাকিবি না, মাইকী মই কিয় হ'বলৈ যাওঁ, ইমান সিজিৰা কিয় হ'বলৈ যাওঁ? তহঁতক মই সেই কথাটোৱে বুজি নাপাওঁ তহঁতক। আৰু ক'লে কবি ৰস্তাবিলাক বেয়া 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 কথা কয়, তহঁতি কেলা কাম কৰই তেনেকুৱা ফকতীয়া। Are you comedy me? গতিকে মৰমৰ কলিজাসকল এটা কথাই কওঁ, ইহঁতি হ'ল একোজন ডাঙৰ ডাঙৰ ইউটিউবাৰ। ইহঁতক চাই, ইহঁতক অনুকৰণ কৰি আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে ভাবে আমি মনোজ দাৰ নিচিনা হ'ম, আমি ছবিক দাৰ নিচিনা হ'ম। আৰু ছবিক দা মনোজ দাই একেলা ছবিকে অয়ো কথা ক'ব, মনোজে একেলা মাইকী হোৱা দেখাব। হা, কাকো বেয়া নাপাওঁ, পাৰ্চনেলি কৈছোঁ। মানে ইহঁতক দেখি আমাৰ অসমৰ ল'ৰা ছোৱালী আগবাঢ়ি যাম বুলি ভাবে। ইহঁতে যদি এনেকুৱা বালৰ কামবিলাক কৰি থাকে, আমাৰ ল'ৰা ছোৱালীটো বালৰ কামেই কৰিবলৈ যাব। গতিকে মই অনুৰোধ জনাইছোঁ, এনেকুৱা ধৰণৰ ইউটিউবাৰক চাই তোমালোকে অনুকৰণ কৰি কাম কৰিম বুলি নাহিবা। অলপ নিজৰ টেলেণ্ট লৈ আহিবা ইউটিউবত যদি আহা। নামতহে সৰস্বতী পূজা, চবৰে ধান্দাবোৰ বেলেগ। হয়, নামতহে সৰস্বতী পূজা, চবৰে ধান্দাবিলাক বেলেগ। যোনে আগতে ধান্দা বেলেগ কৰি থৈ সিহে কেলা বুজি পায় কাৰ ধান্দা কি। আকৌ চাওঁ কি কয় নে কি কোৱা? মই এইবছৰ কথা এটা মনত পৰিলে দেই, মানে মা গাটো ভাল নাছিলে সৰস্বতী পূজাৰ দিনাখন, মই নগ'লো মানে সৰস্বতী পূজাত। ভাবিলোঁ যে ওচৰ ফাৰ্মাচীখনৰ পৰা মালে টেবলেট এটাকে আনি দিওঁ বোলো জ্বৰ ন। মাৰ গাটো বেয়া আছিলে, যোৱা বছৰৰ কথা কৈছা, আৰু তুমি ফাৰ্মাচীলৈ টেবলেট এটা আনিবলৈ গৈ কি দেখিলা? এবাৰ আমাৰ ৰাইজৰ আগত কৈ দিয়াচোন। গৈছোঁ কেনে ভিৰে তাত, মই কথাটো বুজি নাপালোঁ। এতিয়া স্কুল কলেজত সৰস্বতী পূজাৰ দিনা ভিৰ হ'ব লাগে, ধূপ কিনিবলৈ যাব লাগে ল'ৰা ছোৱালীয়ে সৰস্বতী পূজাৰ দিনা। ফাৰ্মাচী মুখত কি কৰি থাকে সিহঁতি? ফাৰ্মাচীত ইমান ভিৰ কিয় হয়? ঠাণ্ডা বেলেগ, মই গম পাই গ'লোঁ। কাহিনী সেইটো, ধান্দা বেলেগ। মই ভাবিছিলোঁ তই কেলা সৰস্বতী পূজাৰ দিনা ৰাতিপুৱা পিল আনিবলৈ গৈ তোৰ ধান্দাটো যে কি আছিলে মই ভালকৈ বুজি পালোঁ। বোলে আগৰ গৰু যেনি যায় পিছৰ গৰু তেনিহে যাব। বোলে তই আগতে ধান্দা বেলেগ বুলি কৈ যে মিচিককৈ হাঁহিটো মাৰি দিলি, তই সেইটো ধান্দা কৰি পাইছ, সেইকাৰণে তোৰ হাঁহিটো ওলাইছে। ঠাণ্ডা বেলেগ, মই গম পাই গ'লোঁ। যদি একো ধান্দা কৰি পোৱাই নাই, তেতিয়া তোৰ কেলা হাঁহিটো কেনেকৈ ওলাব? মই একো কথা নাজানো দেই, ঠিক আছে। মই পিল আনিবলৈ গ'লোঁ, মা ভাগৰ বেমাৰ হৈছে, পিলটো লৈ মই ডাইৰেক্ট ঘৰলৈ আহিম। অহাৰ পাছত কাৰ ধান্দা কি, সৰস্বতী পূজাৰ দিনা ফাৰ্মাচী আগফালে পিল আনিবলৈ গৈ যে লাইন লাগিছিলি, তই যে চাইছিলি, সিহঁতিও চাগে পিলে আনিবলৈ যাব পাৰে। কথাটো হয় নহয়? সিহঁতি পিলে আনিব যাব পাৰে চাগে, সিহঁতেও কাৰোবাৰ বেমাৰ হ'ব পাৰে চাগে। ধান্দা বেলেগ বুলি যে একদম নিজৰ মনত যে বেয়া ভাৱটো আনি ল'লি, তই চাগে তেনেকুৱা ধান্দা এটা কালা কৰি পাইছিলি আগত। কথাটো সেই তেনেকুৱা মানে হৈ গ'ল। নেপায় আৰু তোমালোকৰ নিচিনা কেলা ইমান ডাঙৰ ডাঙৰ চেলিব্ৰিটিবিলাকে এনেকুৱা ধৰণৰ বেয়া বেয়া কথা কৈ ভিডিঅ' বনালে মুখত শুবা নিদিয়ে। আকৌ ৰ'ষ্ট কৰাৰ পাছত ৰ'ষ্টাৰবিলাক বেয়া। তোমালোকে ডাঙৰ চেলিব্ৰিটি যে, ডাঙৰ ডাঙৰ ফলোৱাৰ্ছ আছে যে, সেইকাৰণে তোমালোক ভাল মানে। বাকী কম কম ফলোৱাৰ্ছ থকাবিলাকে ভাল ভিডিঅ' বনালেও বেয়া। চাল্লা। গতিকে মৰমৰ কলিজাসকল, আজি ভিডিঅ'খিনি ইমানখিনি আছিলে। যদি চাই ভাল পালে তেন্তে এই চেনেলটো এবাৰ ছাবস্ক্ৰাইব এটা কৰি 10,000 কৰি দিয়া সোনকালে। আৰু এনেকুৱা ধৰণৰ একদম মজা 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 ৰ'ষ্টিং কৰিম। আৰু এটা কথা কওঁ, মই কাৰোবাৰ যে ডাঙৰ ইউটিউবাৰক যে মই ৰ'ষ্ট কৰিছোঁ বা ডাঙৰ ডাঙৰ ক্ৰিয়েটৰক যে মই কথা কৈছোঁ, মোৰ কথা এটাই, ইয়াত সৰু ইউটিউবাৰ হওক ডাঙৰ ইউটিউবাৰ হওক, কোনোবাই নতুন মানুহে ইনষ্টাগ্ৰামত ভিডিঅ' বনাবলৈ আহক, যদি ভুল হয় মই সেইটো কমেই। তাত কোনোবাই বেয়া পালেও মোৰ আহে নাযায়। আৰু পাৰ্চনেলি কাৰো লগত মোৰ দুশ্মনী নাই, এটা কথা কৈ দিছোঁ। মানে সিহঁতি যদি ভিডিঅ'বিলাক অকণমান উল্টা পুল্টা পাওঁ, ৰ'ষ্ট কৰিব পৰা ভিডিঅ' হয়, তেতিয়া মই ৰ'ষ্টিং ঠুকি যাম। আৰু আজি ইমানটোৱে ক'লোঁ, আজিৰ পৰা একদম ধুনীয়া তাগৰা ৰ'ষ্টিং তোমালোকৰ মাজলৈ এনেকুৱা মুকলি জেগাত মই আনিবলৈ চেষ্টা কৰিম। আৰু একদম মৰম দিবা আৰু দেই। গতিকে জয় আই অসম।